নমস্কাৰ শ্ৰোতাসকল সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ উপন্যাস সন্দিকৈ কলেজৰ ৩৮ নং খণ্ড। বাগমাৰাত কিমান মানুহ আছে? দেৱলীনাই সুধিলে। ইয়াত ৩৬০টা পৰিয়াল আছে। জনসংখ্যা প্ৰায় ২২০০জনমান হ'ব, বেদিকাই উত্তৰ দিলে। ত্ৰিপুৰাত জনজাতি কিমান আছে? ১৯টা জনজাতি আছে। এই যে দিল্লীৰ পৰা আহিল, কাম কৰাত অসুবিধা পোৱা নাছিল? পদে পদে বিপদ আছিল, সংঘাত আছিল। সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল। ক'বলৈ গ'লে বিপদজনকেই আছিল। কিন্তু ত্ৰিপুৰাত মোৰ শুভাকাংক্ষী বহুত আছিল। আৰু এটা কথা, নীলাঞ্জনা নথকা হ'লে আমি ইমান সফল নহ'লোহেঁতেন। দিল্লীত লগ পোৱা নীলাঞ্জনাজনী ইয়ালৈ আহি সম্পূৰ্ণ বেলেগ এজনী নীলাঞ্জনা হৈ পৰিল। কেৱল কাম কাম কাম, দিন ৰাতি কথা নাই। এই যে ঘৰবোৰ, উইভিং চেণ্টাৰ, ইয়াৰ তিৰোতাবোৰে কাম কৰে ইয়াত। ঐ মংলি, মংলি, বেদিকাই চিঞৰিলে। তিৰোতা এজনী ওলাই আহিল, কম বয়সীয়া। এইজনী মংলি, এই গিৰিয়েক বিদ্ৰোহী সংগঠনৰ সদস্য আছিল। আৰ্মি অপাৰেশ্যনত মৰিছে। এই কম বয়সতে বিধৱা হ'ল। কি কৰিব এই কওক? এনে বিধৱা বহুত আছে এই অঞ্চলবোৰত। লঘোণে থকাত বাদে উপায় নাই। আমি স্থাপন কৰা উইভিং চেণ্টাৰত কাম কৰে এতিয়া তাই। লঘোণ নপৰে আজিকালি। তাৰোপৰি পইচা সঞ্চয় কৰে। আমাৰ এটা বৃহৎ সঞ্চয় আছে, বেংক বুলি ক'ব পাৰি। আমাৰ চেণ্টাৰৰ উৎপাদিত কাপোৰবোৰ চৰকাৰে লৈ যায়। সেইবোৰ ভাৰতৰ বিভিন্ন স্থানলৈ ৰপ্তানি হয়। এসময়ত কাম কাজ নথকা তিৰোতাবোৰ এতিয়া দিন ৰাতি কাপোৰ উৎপাদনত ব্যস্ত। এসময়ত বিদ্ৰোহীবোৰৰ সামান্য অৰ্থ সাহায্যলৈ মুখ মেলি চাই থকা মানুহবোৰে এতিয়া নিজে উপাৰ্জন কৰে। আৰু আমি এটা কথা কৰিলোঁ, খেতি। ইতিমধ্যে আমাৰ লগ লাগিছিলহি ত্ৰিপুৰাৰ আৰু বহুতো শিক্ষিত যুৱক যুৱতী। উৎসাহেৰে সকলো লাগিছিল সমাজ সংস্কাৰৰ কামত। এসময়ত চন পৰি থকা মাটিবোৰত আমি জুম খেতি কৰাত লাগিলোঁ। এইবোৰ কাম কৰা বহুত টান কথা আছিল। প্ৰথমে মানুহবোৰে আমাক বিশ্বাস কৰা নাছিল, চোৰাংচোৱা বুলি ভাবিছিল। সভা পাতি পাতি আমি বুজাব লগা হৈছিল। বিদ্ৰোহীবোৰ প্ৰত্যক্ষ সংঘাতত নামি পৰিছিল আমাৰ লগত। এতিয়া বিদ্ৰোহী সংগঠনৰ সদস্য দুজনমানে মোক আৰু নীলাঞ্জনাক তেওঁলোকৰ কেম্পলৈ লৈ গৈছিল। আমি বৰ ভয় খাইছিলোঁ, ভাবিছিলোঁ আমাৰ মৃত্যু নিৰ্ঘাত। আচল কথাটো কি জানে? নৰ্থ ইষ্টৰ বিদ্ৰোহী সংগঠনবোৰে জনতাৰ মুক্তিৰ বাবে বন্দুক তুলি লয়, অথচ জনতাৰ উন্নতিও নিবিচাৰে। তেওঁলোকে ভাবে জনতাৰ উন্নতি হ'লে তেওঁলোকৰ সংগ্ৰামে সমৰ্থন হেৰুৱাব। পাহাৰৰ নামনিত জংঘলৰ মাজত কিছুমান চাংঘৰৰ দৰে ঘৰ, চাৰিওফালে সহস্ত যুৱকবোৰ, তাত ছোৱালীও আছিল। আমাক এটা চাংঘৰত বহিবলৈ দিয়া হৈছিল। কিছু সময় পিছত দুজন নেতা যেন লগা যুৱক আহি আমাৰ সন্মুখত বহিছিল। তেওঁলোকে হিন্দীতে আৰম্ভ কৰিছিল। মই কৈছিলোঁ, মই কুকবৰক ভাষা বুজি পাওঁ। কাৰণ সেই ভঙা ভঙা হিন্দীবোৰ শুনি মোৰ হাঁহি উঠিব খুজিছিল। ভাষাই মানুহক মানুহৰ ওচৰ চপাই নিয়ে। ধৰ্মৰ পাছতে ভাষাক লৈয়ে মানুহ অতি আৱেগিক। বিদ্ৰোহী নেতা দুজনে কথাটোত ভাল পালে। আমাক মেডাম বুলি সম্বোধন কৰিছিল তেওঁলোকে স্পষ্টকৈ কৈছিল যে তেওঁলোকে আমাক সন্দেহ কৰে, আমি ৰাষ্ট্ৰৰ এজেণ্ট বুলি ভাবে। ইতিমধ্যেই আমাৰ বিষয়ে বহুত ডাটা সংগ্ৰহ কৰিছিল। দিল্লীত পঢ়া শুনা কৰি আমি কিয় এনে অঞ্চল এটালৈ কাম কৰিবলৈ আহিলোঁ, সেয়া তেওঁলোকৰ বাবে সন্দেহজনক। মই যে নিজেই ত্ৰিপুৰাৰ মানুহ, মই যে মোৰ মানুহবোৰৰ সমস্যাৰ লগত জন্মৰ পৰাই জড়িত, সকলো বুজাই কৈছিলোঁ। আমি ইয়াৰ পৰা গুচি যোৱাটোৱে তেওঁলোকে বিচাৰিছিল, আৰু তেওঁলোকে আমাৰ ওপৰত একো একশ্যন ল'বলগীয়া নহয়। সেই কথা তেওঁলোকে কৈছিল। আমি কৈছিলোঁ, কিছুমান ক্ষেত্ৰত তেওঁলোকৰ লগত আমাৰ উদ্দেশ্যৰ মিল আছে। আমি কেৱল নিপীড়িত জনজাতিসকলৰ উন্নয়ন বিচাৰোঁ, শোষণৰ পৰা মুক্তি বিচাৰোঁ। কেৱল আমাৰ পথ ভিন্ন। আমি বিচ্ছিন্নতাবাদৰ সমৰ্থক নহয়। আমি বিচাৰোঁ আলু কচু খাই ভোক মিটাবলৈ চেষ্টা কৰা দৰিদ্ৰ জনজাতিসকলে পেট পূৰাই খাবলৈ পাওক। শিক্ষা গ্ৰহণৰ সময়ত হাবি জংঘলে আলু কচু বিচাৰি ফুৰা শিশুহঁতে স্কুলত পঢ়ক। অৰ্ধনগ্ন হৈ থকা জনজাতি মানুহবোৰ ভালকৈ কাপোৰ পিন্ধিবলৈ পাওক। আমি সপোন দিবলৈ আহিছোঁ জনজাতিসকলক, যিসকলে সপোন দেখাৰ কথা নাভাবে। ভয় লগা নাছিল আপোনালোকৰ? ভয় নলগা নহয়,
উগ্ৰপন্থীৰ লগত ভয় লাগিবই। কিন্তু এনেকুৱা পৰিস্থিতিৰ যে আমি মুখামুখি হ'ব লাগিব, আমি আগৰ পৰাই মানসিকভাৱে প্ৰস্তুত হৈ আছিলোঁ। আমি ইয়ালৈ আহিম বুলি শুনি আমাৰ শুভাকাংক্ষীসকলে আমাক বাধা দিছিল। তাৰপিছত উগ্ৰপন্থীসকলে কি কৰিলে? নীলাঞ্জনা আৰু মই অতি শান্তভাৱে যুক্তিতৰ্ক কৰিছিলোঁ তেওঁলোকৰ লগত। তেওঁলোকে কৈছিল, স্বাধীনতাৰ ইমান বছৰৰ পাছতো ভাৰতবৰ্ষই নৰ্থ ইষ্টক একো দিয়া নাই। অলেখ সম্পদৰ আকৰ নৰ্থ ইষ্ট ভাৰতৰ উপনিৱেশিক মাত্ৰ। ভাৰত চৰকাৰে নৰ্থ ইষ্টক মাহীয়াইৰ দৃষ্টিৰে চায়। কথাবোৰ আমি মানি লৈও কৈছিলোঁ যে আনে কি দিছে কি দিয়া নাই তাকে আশা নকৰি ভাবি হাত সাৱটি বহি থকাৰ জানো কিবা অৰ্থ আছে? আমি আমাৰ উন্নতিৰ বাবে নিজেও জানো কিবা কৰিব নোৱাৰোঁ? আমি জানো চন পৰি থকা মাটিবোৰত খেতি কৰিব নোৱাৰোঁ? আমি জানো স্কুল ঘৰ সাজি ল'ৰা ছোৱালীবোৰক শিক্ষা দিব নোৱাৰোঁ? তেওঁলোকে তেনে কথাত বিশ্বাস কৰা নাছিল। তেওঁলোকে ভাবিছিল ত্ৰিপুৰাত জনজাতিয়ে ক্ষমতা দখল কৰিব পাৰিলেই সকলো সমস্যাৰ সমাধান হ'ব। তেওঁলোকে ভাবিছিল বঙালীবিলাকৰ বাবে তেওঁলোকৰ অধিকাৰ ক্ষুণ্ণ হৈছে। বঙালীবিলাকে তেওঁলোকে পাবলগীয়া সা সুবিধাবোৰ কাঢ়ি নিছে। আমাৰ কাম কাজৰ ওপৰত তেওঁলোকে নজৰ ৰাখিছে বুলি সকীয়াই দি আমাক বাগমাৰাত থৈ গৈছিল। জীৱনত নীলাঞ্জনা আৰু মোৰ সেয়াই উগ্ৰপন্থীৰ সতে প্ৰথম মুখামুখি। বাগমাৰাৰ প্ৰতিজন মানুহ তেওঁলোকৰ সমৰ্থক আছিল। উগ্ৰপন্থীৰ শিবিৰৰ পৰা উভতি আহি নীলাঞ্জনা আৰু মই আলোচনা কৰিছিলোঁ যে বহুত সাৱধানেৰে কাম কৰিব লাগিব, কাৰণ চৰকাৰী চোৱাংচোৱাইও আমাক লক্ষ্য কৰি আছিল। সমাজত ভাল কাম কৰা বৰ সহজ কথা নহয়, মুখৰ কথা নহয়, কাৰণ ভাল কাম কৰিব গ'লে আপুনি মানুহক বহুত পৰীক্ষা দিব লাগিব। নীলাঞ্জনা আৰু মই মানুহৰ মাজে মাজে ঘূৰি ফুৰিছিলোঁ। প্ৰথমতে আমি ৰূপাইৰ পৰা অহা যোৱা কৰিছিলোঁ। পাছলৈ গাঁৱৰ মানুহৰ ঘৰত থকাৰ সিদ্ধান্ত ল'লোঁ। হোম নামৰ মানুহজনে অলপ বুজি পাইছিল আমাৰ উদ্দেশ্য। তেওঁ উগ্ৰপন্থীৰ সমৰ্থক আছিল। কিন্তু সেই পথেৰে প্ৰগতি আহিবলৈ বহুত সময় লাগিব আৰু বহুত তেজৰ খেলা খেলিব লাগিব বুলি তেওঁ অনুধাৱন কৰিছিল। কাৰণ উগ্ৰপন্থী বিচাৰি অহা পুলিচ CRPৰ লগত হোৱা গুলীয়াগুলীত ওচৰ পাজৰৰ বহুত ল'ৰা মৰিছিল। হোমে নিজেই দেখিছিল CRPয়ে টাৰ্কৰ পাছফালে বান্ধি চোঁচৰাই লৈ যোৱা দুজন ডেকা ল'ৰা। সিহঁতৰ চিঞৰবোৰে বহু ৰাতি শুব দিয়া নাছিল তাক। ল'ৰা দুজনৰ পিছত কি হ'ল কোনেও গম নাপালে। কেতিয়াবা ঘপককৈ তেনেকৈ CRPয়ে অহা দেখিছিল। আহিছিল, মানুহৰ ঘৰে ঘৰে সোমাই উগ্ৰপন্থী বিচাৰিছিল, ডেকা ল'ৰাবোৰক কোবাইছিল। আৰু হোমে চিঞৰিছিল যেতিয়া CRPয়ে তাইৰ 13 বছৰীয়া জীয়েকৰ শাৰীখন খুলি দিছিল। হোমে চিঞৰিছিল, জীয়েকে চিঞৰিছিল, বাঁহৰ দৰজাখন বন্ধ হৈ গৈছিল। ভিতৰত ক্ৰমশঃ গেঙনিলৈ ৰূপান্তৰিত হোৱা জীয়েকৰ চিঞৰটো শুনি একো বুজিবলৈ বাকী নাছিল হোমৰ। হোমে দৌৰি গৈ দৰজাখনত ঢকিয়াইছিল। দুজনমান CRPয়ে তাক টানি নি চোতালত বেয়াকৈ কোবাইছিল। সেইদিন ধৰি হোমৰ এখন ভৰি বেয়া। লেকেচিয়াই লেকেচিয়াই খোজ কাঢ়ে। তাৰ জীয়েকজনী? বৰ দুখৰ কথা, জীয়েকজনী গৰ্ভৱতী হ'ল। হোম আৰু ঘৈণীয়েকে বেজৰ সহায় ল'লে। গাঁৱলীয়া ঔষধ খাই খুব ব্লিডিং হ'ল তাইৰ। আৰু চটফটাই গাঁৱৰ মানুহবোৰৰ সন্মুখতে তাই মৰি থাকিল। চাওক, স্বাধীন ভাৰতবৰ্ষৰ এটা অঞ্চল, এতিয়াও বিনা চিকিৎসাত মানুহ মৰে। মেলেৰিয়া খুব হয় ইয়াত, জণ্ডিছ হয়, বিভিন্ন বেমাৰ হয়। কোনো ডাক্তৰ নাই, ডাক্তৰখানা নাই। বেমাৰ হ'লেও মৃত্যু নিৰ্ঘাত। তেনেদৰে মৰাতকৈ বন্দুক লৈ যুঁজি মৰাটোৱেই ভাল। ইয়াৰ ডেকাবোৰে তেনেকৈ ভাবে। সৌখন নীলাঞ্জনাই পতা স্কুল। তাই ভাবিছিল উন্নতিৰ মূলতেই জ্ঞান। কিন্তু আপোনালোক ইয়াত থিতাপি লাগিল কেনেকৈ? হোমৰ বুকুত জুই একুৰা আছিল যদিও সি ভাবিছিল ইয়াৰ মানুহখিনিৰ বাবে বন্দুকেৰে সমস্যাৰ সমাধান নহ'ব। আমি কোৱা পথটো শুদ্ধ বুলি সি বিশ্বাস কৰিছিল। সিয়ে আমাক থাকিবলৈ তাৰ ঘৰ এৰি দিছিল। গাঁৱৰ বিভিন্ন ঠাইলৈ আমাক লৈ গৈছিল। আমাৰ পৰিকল্পনাবোৰৰ কথা মানুহক বুজাইছিল। সি অলপ লেখত ল'বলগীয়া মানুহ আছিল বাগমাৰাৰ। সি আমাৰ লগত ঘূৰি ফুৰিছিল। হোম উগ্ৰপন্থীৰো লিংকমেন আছিল। সি উগ্ৰপন্থীৰ হৈ কাম কৰিছিল। কিন্তু আমাক পোৱাৰ পিছত তাৰ উগ্ৰপন্থীৰ প্ৰতি আগ্ৰহটো কমি আহিল। এইখন স্কুল, 200তকৈ অধিক ছাত্ৰ ছাত্ৰী পঢ়ে ইয়াত।
সন্ধিয়া পঢ়ে বয়োজ্যেষ্ঠসকল। নীলাঞ্জনাৰ সপোনৰ স্কুল এইখন। তাই নিজেই পঢ়ুৱাইছিল। হোমৰ নেতৃত্বত মানুহে বাঁহ খেৰেৰে সাজিছিল ঘৰখন। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ মুখৰ হৈ আছিল স্কুল। সকলোৱে যেন নতুন আনন্দদায়ক কিবা মেলাতহে অংশগ্ৰহণ কৰিছে এনে লাগিছিল। অতি উৎসাহ আছিল সকলোৰে। মানুহবোৰে আমাক বিশ্বাস কৰিবলৈ লৈছিল। স্কুল, ঘৰ, উইভিং চেণ্টাৰ, সকলো মানুহ ব্যস্ত হৈছিল নতুনৰ সন্ধানত, সপোন দেখিবলৈ লৈছিল। কাইলৈ হোমক এবাৰ লগ কৰিম। বেদিকাই হুমুনিয়াহ কাঢ়িলে। হোম এই পৃথিৱীত নাই। উগ্ৰপন্থীৰ সংগ এৰি আমাৰ লগত মনে প্ৰাণে লগাৰ কাৰণে উগ্ৰপন্থীসকলে তাক ঘৰৰ পৰা লৈ গ'ল। 7 দিনমান পিছত তাৰ মৰাশটো জংঘলৰ মাজত পোৱা গ'ল। আজি যে দিনত ভাত খালে সেয়াই হোমৰ ঘৰ। দুখনমান পাহাৰৰ মাজত যাব ধৰিছিল পোহৰটো। ব'লক উভতি যাওঁ, বেদিকাই ক'লে। কিন্তু আমি আহিছিলোঁ নীলাঞ্জনাক লগ পাবলৈ। কাইলৈ অপেক্ষা কৰক, বেদিকাই সহজভাৱে ক'লে। আটাইকেইজনী উভতিল। এইবাৰ দুখন ঘৰত আটাইকেইজনীৰ থকাৰ ব্যৱস্থা কৰা হৈছে। ৰাতিৰ চাকিৰ পোহৰত আটাইকেইজনীয়ে ভাত খালে। আমাৰ ড্ৰাইভাৰজন? চিন্তা নকৰিব, আমাৰ সদস্যবোৰে সকলো ব্যৱস্থা কৰিছে। গুড নাইট। বেদিকা গ'লগৈ। তাইৰ পিছে পিছে 6-7জনমান মুনিহ তিৰোতা।